বন্ধুসকল নমস্কাৰ। এটা সাপ এটা সোমাই আছে দাদাহঁতৰ ঘৰত, তাকে মোক মাতিলে আহিলোঁ। তাৰপিছত আমি সাপটো বিচাৰোঁ। দাদা আপুনি এড্ৰেছটো কৈ দিয়কচোন দাদা। এই ইছলামপুৰ চকে আৰু হয়, এই থানা মঙলদৈ আৰু ৱাৰ্ড নম্বৰ 8 ইছলামপুৰ। ঠিক আছে আহকচোন বাৰু, আমি সাপটো বিচাৰোঁ। ঘৰ কোনটো ঘৰত আছে দাদা? এইটো ঘৰত আছে না? এইটো আছে না? কেনেকৈ আহিব দাদা? বৰষুণত জিকি জিকি আহিলোঁ। আজি ইছলামপুৰ চকত তাকে সাপ বিচাৰি আহিলোঁ। চাওঁ দেখিছোঁ বাৰু কি সাপ সোমাই আছে। সাপ বোলা বস্তুটো আকৌ কি সাপ থাকে একো গমেই নাপায় মানুহৰ ঘৰত। আপুনি কোনে হৈছিল দাদা? এই এটা কাপড়ত কাপড়ত কেতিয়া সোমাম? এটা সোমাইছিল না? বাহিৰলৈ এইটো আমি সন্দেহে কৰিছোঁ আছেনে নাই গমে নাপাওঁ। কৰিবি নেকি? সদায় মানে আমি দেখা পাই থাকোঁ শব্দডাল এই চুটে মানে দেখা দি থাকে, ভয় লাগে। এতিয়া শব্দডালৰ কোনো ক্ষয়ক্ষতি নকৰাকৈ তোমালোকক এতিয়া মাতিছোঁ আৰু দৰকাৰী কিতাপ না দৰকাৰী। এই ক'ত আকৌ এটা আছে আছে আছে। এনেকুৱা আপোনালোকৰ ঘৰত যদি এনেকুৱা কাৰ্টন যদি ঘৰত থাকে আপোনালোকে লগে লগে পেকিং কৰি থোৱাটো বেছি ভাল। এতিয়া এই দাদাহঁতৰ ঘৰত এনেকুৱা এই কাৰ্টন সোমাই আছে আৰু ধুনীয়াকৈ হাতটো ধৰিব চাকটো এইটো এই কাৰ্টনটো আৰু এনেকুৱা কাৰোবাৰ ঘৰত ওলালে আমাৰ লগে লগে ফোন কৰোঁ, আমি লগে লগে যাব পুৰাই চেষ্টা কৰিম। আৰু মই ধৰিছোঁ আপোনালোকে ধৰিব চেষ্টা নকৰিব, কিবা যদি হয় আমাৰ ৰিস্ক নাই। কিন্তু এইটো সাপ হোলাবেৰীয়া সাপ, একেবাৰে বিষ নাই দাদা। এইটো সাপৰ বিষ নাই দাদা, এইটো সাপৰ বিষ নাই। হোলাবেৰীয়া এইটো সাপৰ বিষ নাই। আৰু সাপ সাপে যি হওক সৰু ডাঙৰ লগত কথা নাই। সাপ সাপে নহয় এইবাৰ আমি বেছি এবাৰ হোলাবেৰীয়া সাপে ধৰিছোঁ। যোৱা ৰাতি এটা চকৰি ভেটি ধৰিছোঁ খোপাত, ফোন কৰি মাতিছে লগৰ লগত দেখি ধৰিব। হোলাবেৰীয়া সংখ্যাটো বেছি দাদা। অঁ ঠিক আছে সোমাই দিম। কাৰোবাক যদি সাপে খুটিয়ে চিধা মেডিকেল গ'লে হ'ল। ঠিক আছে আমি সাপটো ধুনীয়াকৈ ধৰিলোঁ, ধুনীয়াকৈ এতিয়া মই সোমাই দিম। আমি সাপটো ধুনীয়াকৈ ধৰিলোঁ ইছলামপুৰ চকৰ পৰা আৰু ধুনীয়াকৈ জংঘলত এৰি দিম। এই জংঘলৰ বস্তু জংঘলত থাকব। ঠিক আছে বাৰু। এই সাপটো আমি ধুনীয়াকৈ টেমাৰ ভিতৰত সোমাই দিলোঁ। চবৰে জীৱ আছেতো, তাকো কষ্ট নাপাওঁ আমি। এতিয়া আমি সাপটো ধুনীয়াকৈ অক্সিজেন দিম। এইটো ধুনীয়াকৈ গজল এটা লৈছোঁ, দাদাই দিলা তাত ধুনীয়াকৈ ফুটাই দিম। দাদা আজি সাপটো ধৰিব কেনেকুৱা পালি? ভালে লাগিল, কাৰণ এইডাল আমাৰ ইয়াতে সোমাইয়ে থাকে। তাৰপিছত আগতে খেদো, এতিয়া ধৰ এনেকৈ ধৰি নিলে ইয়াত ভাল হৈছে আৰু নি পেলাই এইটো আকৌ জংঘলতে এৰি দিবি। কাৰণ ধৰ এইটো মাৰিব নালাগে, আকৌ এৰি দিলে হেৰি হ'ব আৰু। আমাৰ নম্বৰটো ক'ত পালি দাদা? নম্বৰটো আমি ফেচবুকৰ পৰা পাইছোঁ।
ঠিক আছে বাৰু আমি ইছলামপুৰ সাপটো ধুনীয়াকৈ জংঘলত এৰি দিম হ'ব হেল্ল' বন্ধুসকল নমস্কাৰ এইটো হ'ল ইছলামপুৰ চকৰ পৰা ধুনীয়াকৈ সাপটো ধৰি লৈ আৰু ধুনীয়াকৈ এৰি দিম চাওক আৰু এনেকুৱা সাপ পালে নামিবি আমাৰ লগে লগে কণ্টেক্ট কৰক